জলদি জলদি হাপ হাপ ও মাই গড কি হলো গমে পড়া তুমি এনেকে যাও বলি মানে কেনেকে গুছি গল গম না পালো তো ফাইনেলি আজি হৈছে আমাৰ পিকনিক ইউটিউব অসম আড্ডা পিছফালে লিখি দিছোঁ এয়া চাওক পুৰণা বছৰটোক বিদায় দি দিওঁ দিয়ক আৰু নতুন বছৰৰ পৰা একদম অনুভৱ লৈ লওঁ আৰু আমি এতিয়া ষ্টাৰ্ট কৰিম আজি এইফালে ঘৰতে আছোঁ আৰু ঘৰৰ পৰা এতিয়া গাড়ী ষ্টাৰ্ট দিম আৰু ইয়াৰে পৰা তাৰপিছত কাক উঠাই লৈ যাম ইউটিউবাৰ কোন থাকিব আমি কোনোবা ইউটিউবাৰ থাকিম আৰু সৰু ডাঙৰ এনেকৈ মিলি পেলাই এটা বঢ়িয়াকৈ বনভোজ খাই দিওঁ আৰু আজি আৰু বঢ়িয়াকৈ এটাকৈ উঠাই আমি লৈ যাই থাকিম আৰু ক'ত যাম কোন যাব সকলো গম পাব ভিডিঅ'টো চাই থাকিব শেষলৈকে পূৰা একদম ধামাকা হ'ব আজি তো এইফালে গাড়ী এয়া চাওক আৰু এতিয়া উঠি দিওঁ আৰু বাই বাই আম্মা ঘৰটোক টাটা বাই বাই কৈ উঠি দিওঁ আৰু এইফালে ও মাই গড থাৰত আহিছে ও হো শেখৰ খাতি আমাৰ থাম্বনেল আজি পুৰা নাচিব লাগিব এ মজা ও দাদা আমি খাবা আইছো ইটা ডগৰি খাবা লাগব খালি গাড়ী আহা উঠা ঠিক ফাইনালি সাইমা ইয়ে এইফালে জাৰ্মানীৰ পৰা আহিছে ইয়ে উঠক এইফালে চাওক জাৰ্মানীৰ পৰা আহিছে পিকনিক খাব ইমান জোচনে জাৰ্মানীৰ পৰা পিকনিক খাব আহিছে তোমালোকৰ লগত পিকনিকটো খাই লওঁ যখন তোমাৰ মৰমৰ আৰু এইফালে ইন্টাৰভিউ বাদ দি পেলাই আহিছে পিকনিক খাব ইন্টাৰভিউ আজি কেনসেল কৰি দিছে গম পাইছানে বা ইমান কি হল এটো কি বুলি কয় কি কম হৈছে পাহৰি থাকিম আৰু এইফালে খচ্চ চলাব লাগে বিয়া বাৰু হৈ পেলাই পিকনিক খাব আহিছে আৰু এইফালে ডিম্পুক এৰি থৈ আহিছে ডিম্পুৰ বায়েক হয় ডিম্পুক এৰি থৈ আহিছে আৰু এইফালে চেলিব্ৰিটি কিজানি বহিয়ে আছে ঘৰত শ্বুটিং কৰিব লাগে আমাৰ ফিমেল এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু এই নিশান বেয়াপুৰীৰ পৰা আহিছে বা ওদালগুৰি আজি আহি পাইছা চাওক জোচ চাওক আমাৰ আৰু মই বাৰী চাৰি এৰি থৈ আহিছো আৰু এইফালে মৰিগাঁৱৰ পৰা আহিছে এইফালে আমাৰ জুবিনদাৰ বা জেৰক্স বুলি ক'ব পাৰি ভইচটো আৰু এইফালে টাইফুৰ আপুনি ফোনটো থওক হে অলপ টাইম গিটাৰখন গিটাৰ মেইন আজি গান হ'ব কিন্তু আমাৰ ছিংগাৰ আহি পালে আমাৰ ডাইৰেক্টৰ আজি কি শ্বুটিং হ'ব নে নাই আজি ৰেষ্ট আজি আমাক ডাইৰেকশ্যন কৰিব লাগিব আহা খালী গাড়ী 7:15 ৰৈ আছো তোমাৰ কাৰণে সেইকাৰণে জোচ হে গ'ল এতিয়া পুৰা দিম তোমালোকক লগ পালো একদম মজা এয়া আমাৰ আফৰিন বাইদেউ বিৰাট ধুনীয়া চাই লওক একবাৰ কেনেকা সাজিছে একবাৰ ঘূৰি দিবা ঘূৰিবাতে আকৌ মুখনিৰে গোল্লা নিচিনা লাগিছে চোৱা যাত্ৰা লগাই দিয়া যাত্ৰা কৰো আৰু যাত্ৰা আহিছিলা বহাগৰ সমান যাত্ৰা আৰু পিকনিকৰ মাজে আমাৰ তাৰমানে বজাৰো হৈ আছে কি তাৰমানে ইছ বাপৰে তো ফাইনেলি সানশাইন পিকনিক স্পট আহি পালোঁ একদম এইটো এটা বালিচৰৰ পিকনিক স্পট পুৰা ডিচেম্বৰ মাহতে মানুহ চব পুৰা গেদাৰিং হৈ গৈছে তো গাইজ ফাইনেলি লোকেশ্যনত আহি পালোঁ আৰু এইফালে পুৰা আহিয়ে চবে ব্ৰেকফাষ্টত ধৰিছে এইফালে শেখৰ খাতি এইফালে হিমাশ্ৰী এইফালে চেমিম আহমেদ এইফালে টাইফুৰ এইফালে মুস্তাক আৰু এইফালে আসলাম এইফালে জুনিয়ৰ জুবিন সব আছে এইফালে আমাৰ চাহ বনোৱা চিষ্টেম চাওক কেৰাহীত চাহ ইয়াতে চাহ হ'ব মানে জাৰ্মানীৰ ফালে কেৰাহীত বনাই নেকি তো আমাৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল এতিয়া এইফালে কমলা কণী জেলি ব্ৰেড গাখীৰ চাহ কমলা টেঙা মই উঠাইছো তোমাৰ সহকাৰী আসলাম মঞ্জিত কেনেকুৱা লাগিছে
হাফ 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 সেইটো ধৰা নাওখন গৈ আছে ও মাই গড ধৰা মাই গড কি হ'ল মই জানানে পৰিবই লৈছিল ইয়াতে কিবাকে বাছিলো কিবাকে মানে তুমি কিয় গৈছিলা এনে গৈছিলো কবাৰ ফুৰ্তি কৰিম বুলি সবে গৈছিল একাৰে মই গৈছিলো ও মাই গড কি হ'ল মই গমেই পোৱা নাই তুমি এনেকে যাবা বুলি মানে কেনেকে গুছি গ'ল মই গম নাপালো বুজি পোৱা নাই মই কথাটো মানে মই ওচৰ ৰখি আছিলো অকমান ইফালে যাও বুলি গ'লে নাওখনে ইফালে টানি লৈ গ'ল মই যাবই লৈছিলো ইফালে ও মাই গড কেনেকুৱা পানী আচলতে কি হ'ল মানে পাৰ্লি বাই মানে ফটো উঠিবলৈ সেইফালে গৈ আছিলে পানীখিনি বেছি দ নাছিল কিন্তু স্লিপি আছিলে মাটিখিনি আৰু সেই নাওখন দেখিছে সেইখন নাওখন মানে বান্ধি থৈ দিছিলে এতিয়া মানুহটো মানে সাইড কৰি আছে তাৰ কাৰণে এইকাৰণে সাইড কৰি আছে তাৰ পৰিব ওলাইছিলে বহুত ডাঙৰ অঘটন মানে মানুহ ইয়াতে একদম গেদাৰিং হৈ গৈছে বহুত ডাঙৰ অঘটন হ'ব ওলাইছিল মাই গড কি হৈ গ'ল হয় মাই গড ইউটিউব অসম আড্ডাৰ পিকনিকত মানে বহুত বেয়া এটা অঘটন হ'ব ওলাইছিলে এনেকুৱা কাৰো লগত নহওক জেএছএছৰ চাওক বিহাইণ্ড দ্য চিনছ গিটাৰ ক'ত এতিয়া বজাম ৱাও আপোনাক ফৰেনৰ পৰা অহাৰ নিচিনা লাগিছে ও মাই গড তাকে আজিয়ে লেণ্ড কৰিছে নেকি এটা ব্ৰেকিং নিউজ দে অহা জানুৱাৰী 27 তাৰিখে আমাৰ আফিনৰ বিয়া ও মাই গড বাপ্পা ঐ মোৰ বিয়া ময়ে গম নাপাওঁ তৰালি ফুলা এটি মই চিকেনখন বনাম বুলি ভাবিছিলো কিন্তু চিকেনখন মই ফটো উঠিব যাওঁতে হৈয়ে গ'ল মোৰ কষ্ট কমাই দিছে সেইকাৰণে মই ভাজিয়ে বনালো আৰু আমি ৰান্ধা মানুহ আনা নাই নিজে লগে ভাগে মিলি চবে কাম কৰিছো এইটোহে আচল বনভোজ এক পিচ হাঁহৰ মাংস খাওঁ কোনো নাখাওঁতে আমাৰ অশেষ কষ্টৰ ফলত ভাত হৈ গ'ল এইফালে ভাতত আমাৰ পাপৰ আছে তাৰপিছত চিকেন আছে এইফালে হাঁহৰ মাংস হাঁহ মেন এইফালে মিক্স ভেজ ইয়াতে চালাড আছে তাৰপিছত গোল্লা নেমু ইমান কঞ্জুচি কিয় কৰিছে আছে কিন্তু মোক কঞ্জুচি কৰিছে আৰু তাৰপিছত দালি আছিল দালিটো সময়ৰ অভাৱত আমাৰ বনোৱাই নহ'ল তো এতিয়া খাওঁ আমি এতিয়া খাম আপোনালোকে চাব নজবা কেনেকুৱা হৈছে ভিনদেউ বনাইছে ভিনদেউ নজা বনাইছে কিন্তু পাৰ্লি বাই ইমান কষ্ট কৰিছে বাপ্পা অ জাৰ্মানীৰ পৰা আহিছে বেচেৰি তাইক আমি ইমান কষ্ট কৰিব দিছো তুমি আগে ভাগে খাই উঠছা এনে কল্লাক আৰু ভাত খাই থকাৰ মাজতে এটা কথা কওঁ বহুতে প্লাষ্টিক ইউজ কৰে আজিকালি থাৰ্মকলৰ ডিছখন তাৰ মানে বন্ধ হৈ গ'ল এতিয়া এইখন ভাল মানে ঢকুনা ৰয় তামোলৰ যে তামোলৰ ঢকুনাখন আজিকালি ৱেষ্ট নেখেদায় এনেকৈ বনাই চাওক কি মজা আৰু এইবিলাক মানে প্লাষ্টিকত খালে বেমাৰ হয় ন বহুত আমাৰ খোৱা লোৱা হৈ গ'ল আৰু খাই লৈ উঠি আমি এইবিলাক মানে লেতেৰা নকৰোঁ আৰু পৰিৱেশটো আমি চব চাফ চিকুণ কৰি থৈ যাম একদম উঠাই পেলাই চাফ চিকুণ আমি কৰি দিম আৰু যিবিলাক বস্তু ৰৈ গৈছে আমি কোনোবাক দি যাম আৰু ৰাস্তাত আপোনালোকক দেখি ভাল লাগিছে দেই এইটো ৰূপত অৱশেষত এনেকৈ আমি সকলোৱে ৰিলছ বনাই থাকোঁতে এটাৰ পিছত এটা অঘটন ঘটি আছিল আৰু ইয়াতে কি এটা অঘটন ঘটিছিল চাওক জলদি